ৰাজ্যৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত হৈছে ট্ৰেন্স প্ৰতিদিন বিহুৰে ব্ৰিনা সিজন 10ৰ অডিশ্যন। আজি বঙাইগাঁৱত অনুষ্ঠিত হৈছে সিজন 10ৰ অডিশ্যন। এইবাৰ প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে আহিছে বঙাইগাঁৱৰ বিভিন্ন স্থানৰ শতাধিক প্ৰতিযোগী। ইফালে গুৱাহাটীত 12 আৰু 13 এপ্ৰিলত হ'ব অডিশ্যন। জ্যোতিষ চিত্ৰবনত অনুষ্ঠিত হ'ব লগা এই অডিশ্যনত ইচ্ছুক প্ৰতিযোগীসকলে ভাগ ল'ব পাৰিব। যথেষ্ট ভাল দেখিছোঁ। গোটেই এটলিষ্ট গোটেই নামনিৰ গোটেই বিহু বুলি ৰাইজখিনি ওলাই আহিছে নাচিবলৈ আজি। মানে এইবাৰো ভাল, বেয়া নহয়। বঙাইগাঁৱে প্ৰত্যেকবাৰে ৰেচপণ্ড পাওঁ নোপোৱা নহয়, ভালদৰে ৰেচপণ্ড পাওঁ। এইবাৰো সেই ৰেচপণ্ডটো মানে যথেষ্ট আছে। কণ বহুত ল'ৰা ছোৱালী আহিছে, ভিৰ কৰিছে বিহু নাচিবলৈ, আহিছে, যথেষ্ট আহিছে। প্ৰতি বছৰে আমি এখন মঞ্চ দি আহোঁ যে এটলিষ্ট যিখিনি বিহুৰ ভাল প্ৰতিভা সেইখিনি ওলাওক, ৰাইজৰ মাজত ওলাই যাওক। প্ৰতি বছৰে আমি ধৰক তেনেকৈ শ্ৰেষ্ঠ বিহু দল ওলায়, শ্ৰেষ্ঠ বিহু নাচনি ওলায়, শ্ৰেষ্ঠ এই সৰু বিহুৱতী ওলায়, প্ৰতি বছৰ ওলাই আছে। এই বছৰো আমাৰ সেয়ে প্ৰচেষ্টা, মানে সেই প্ৰয়াস আমাৰ। সিজন 10 প্ৰতিদিন বিহুৰে বিৰিণাত যথেষ্ট আমি সংখ্যক প্ৰতিযোগী পাইছোঁ। ডিব্ৰুগড়তো ভালেখিনি পাইছোঁ, যথেষ্ট উৎসাহজনক। আৰু আজি বঙাইগাঁৱতো দেখিছোঁ যে যথেষ্টখিনি আছে এতিয়ালৈকে আমি যিমান দেখিছোঁ। আৰু মইতো ভাবিছোঁ যে আৰু আহি থাকিব। ট্ৰেন্স প্ৰতিদিন বিহুৰে বিৰিণা খুব এক ভাল লগা অনুষ্ঠান বিহুৰ, আৰু ৰাইজে বহুত আপোনভাৱে এই অনুষ্ঠানটো উপভোগ কৰে। তাৰ লগতে প্ৰতিভাবিলাক যি বিহু নাচৰ প্ৰতিভা, ইয়াত হুঁচৰি প্ৰতিযোগিতাও হ'ব। সদ্যহতে আমি ডিব্ৰুগড়, তেজপুৰ আৰু আজি বঙাইগাঁৱত অনুষ্ঠিত হ'বলৈ গৈ আছে বিহুৱতী প্ৰতিযোগিতা, বৰ বিহুৱতী আৰু সৰু বিহুৱতী।